গাঁও পঞ্চায়তৰ অন্তৰ্গত যোৱা পঞ্চায়ত নিৰ্বাচনত যি সদস্যা নিৰ্দলীয়ভাৱে নিৰ্বাচিত হৈছিল তাৰে 8জন সদস্য আজি আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰিলে আৰু তেখেতসকলৰ যোগদানে চিমনাফুটুৰি গাঁও পঞ্চায়তখন অসম গণ পৰিষদ দলৰ নেতৃত্বত গঠন হোৱাটো নিশ্চিত হ'ল আৰু তেখেতসকলৰ যোগদানে অসম গণ পৰিষদ দলৰ সাংগঠনিক দিশটো অধিক শক্তিশালী হ'ব বুলি আমি ভাবোঁ। দলৰ চমুৰীয়া বিধানসভা সমষ্টি কমিটিৰ ফালৰ পৰা স্থানীয় প্ৰাৰ্থীক দিব লাগে বুলি বিভিন্ন এলেকাৰ পৰা বা বিভিন্ন ৰাজনৈতিক দলৰ পৰা যি দাবী উত্থাপন কৰিছে আমি তাক সমৰ্থন কৰিছোঁ। কাৰণ আমাৰ দলৰ নেতা ডাক্তৰ কমলাকান্ত কলিতা আপোনালোকে জানে তেখেতে আমাৰ জাহিজপুৰৰ মানুহ, বৰবিটাৰ ওচৰতে জাহিজপুৰ। তেখেতলোকৰ গাঁওখন গড়খহনীয়াত গৃহহাৰা হোৱাৰ পিছত তেখেতসকলে বালাগাঁৱত তেখেতসকলে নিজাকে ঘৰ বসতি স্থাপন কৰে আৰু সেই ঘৰখনো এতিয়া চমুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে। গতিকে তেখেতে এজন চমুৰীয়া সমষ্টিৰ এজন স্থায়ী বাসিন্দা। গতিকে আমি স্থায়ী বাসিন্দাজনক আমি প্ৰতিনিধিত্ব কৰাটো আমি বিচাৰোঁ। কাৰণ তেনেকুৱা ব্যক্তি প্ৰতিনিধিত্ব কৰিলে সমষ্টিখনৰ যথেষ্ট উন্নয়ন হয়। যাৰ কাৰণে কমলা কলিতা যেতিয়া ইয়াতে মন্ত্ৰী আৰু বিধায়ক আছিল আমাৰ এই অঞ্চলত আন্তঃগাঁথনিৰ মূল যিখিনি কাম সেই কামখিনি তেখেতৰ নেতৃত্বত হৈছিল। আৰু মই ভাবোঁ যে বিভিন্ন ৰাজনৈতিক দলে এই দাবীটো উত্থাপন কৰিব লাগে যে আমাৰ ইয়াৰে চমুৰীয়া সমষ্টিত জন্মগ্ৰহণ কৰা এজন উচ্চ শিক্ষিত যুৱক, এজন সৎ সাহসী আৰু কাম জনা এজন ব্যক্তিক আমি প্ৰতিনিধিত্ব কৰিব দিব লাগে। আৰু সেই দাবীটো যি উত্থাপন হৈছে সেই দাবীক আমি আদৰণি জনাইছোঁ, স্বাগতম জনাইছোঁ আৰু এই দাবীটো আৰু তীব্ৰতৰ হ'ব লাগে বুলি মই ভাবোঁ। নিশ্চয় হয় এই কথাটো। চাওক, আমাৰ নৱগঠিত চমৰীয়া সমষ্টিত এনেকুৱা উচ্চ শিক্ষিত বহু ব্যক্তি আছে, বহু যুৱক আছে যিসকলৰ এজন চমৰীয়া সমষ্টিক প্ৰতিনিধিত্ব কৰিব পৰা যিকোনো দলৰ পৰা নেতৃত্ব দিব পৰা ব্যক্তিৰ অভাৱ নাই। গতিকে আমি নিশ্চয় বিচাৰিম, প্ৰত্যেক সমষ্টিৰ মানুহে বিচাৰে যে এজন নিজৰ মানুহ হ'লেই তেওঁ সমষ্টিটোৰ কাম কাজখিনি ভালদৰে চোৱা চিতা কৰিব পাৰে বা বিভিন্ন সমষ্টিৰ বিভিন্ন কাম কাজত বা ব্যক্তিসকলৰ সুবিধা অসুবিধাবিলাকক তেওঁ নজৰ বা দৃষ্টিত থাকে। গতিকে সমষ্টিৰ যদি লোকেল মানুহ হয় তেতিয়াহ'লে নিশ্চয় সমষ্টিৰ ডেভেলপমেণ্টত যথেষ্ট পৰিমাণে বেছি হ'ব। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আজিলৈকে আমি সমষ্টিৰ আগত বিগত দিনত আছিল, আগত অসম গণ পৰিষদ দলৰ পৰা ডক্টৰ কমলাকান্ত কলিতাদেৱে দুবাৰকৈ হৈ গৈছে, দুবাৰকৈ মন্ত্ৰী হৈছে আৰু দুবাৰ বিধায়ক হিচাপে আছে। কিন্তু আজি বিগত 15টা বছৰেই হ'ল আমাৰ স্থানীয় বিধায়কৰ বা মানে তেনেকুৱা নহয়, বাহিৰৰ পৰা অনা হৈছে। গতিকে আমি ভাবোঁ অকল অসম গণ পৰিষদ দলৰে নহয়, অন্য দলৰ পৰাও আমাৰ লোকেল মানুহে প্ৰতিনিধিত্ব পাব লাগে আৰু লোকেল মানুহে আমাৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত এটা ভাল পদক্ষেপ ল'ব পাৰিব বুলি মই বিশ্বাস কৰোঁ।